7জন নৰপিশাচ হয়তো এই 7জন নৰপিশাচক জন্ম দিয়া নাছিল কোনো মাতৃয়ে হয়তো তেওঁলোকৰ নাছিল কোনো বাই ভনী হেয়ে তেওঁলোকে সংগঠিত কৰিব পাৰিলে এনে জঘন্য ভিন্ন অপৰাধ এগৰাকী অসহায় যুৱতীক তেওঁলোকে কেৱল লাঞ্ছিত কৰি ক্ষান্ত নাথাকি প্ৰাণে মৰাৰ বাবেও চেষ্টা কৰিছিল এতিয়া যুৱতীগৰাকীয়ে চিকিৎসালয়ত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে আৰু এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ হৈছে সমগ্ৰ দেশৰ চুকে কোণে গুৱাহাটীতো নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ আৰু অন্য কেইবাটাও সংগঠনে দোষীক ফাঁচি দিয়াৰ দাবীত ৰাজপথ উত্তাল কৰি তোলে 7জন নৰপিশাচৰ দ্ৰুত বিচাৰ আৰু যুৱতীগৰাকীক সুচিকিৎসা প্ৰদানৰ দাবীৰে ৰাজপথলৈ ওলাই আহে গুৱাহাটীৰ সচেতন নাগৰিক সমাজ স্বতঃস্ফূৰ্তভাৱে সকলোৱে গৰিহণা দিয়ে দিল্লীৰ অমানৱীয় ঘটনাৰ গণধৰ্ষণৰ নাৰকীয় ঘটনাৰ লগত জড়িত 7জন নৰপিশাচক কঠোৰ শাস্তি দিয়াৰ দাবী কৰি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ নেত্ৰী হৰ্মিতা হাজৰিকাই কয় বাছত গৈ থাকোঁতে কেইজনমান মাতাল বা পাখণ্ডই যুৱতীক নিৰ্মমভাৱে বলৎকাৰ কৰি তেওঁক প্ৰায় এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে আমি সেই ঘটনাক তীব্ৰ ধিক্কাৰ দিছোঁ আমি ঘৃণা কৰিছোঁ আৰু তেওঁলোকক অচিৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে একাংশ গোটেইখিনিকে কৰিব পৰা নাই তেওঁলোকক মানে আগৰ দৰে আমি কোৱা নাই যে আইনৰ গণ্ডিত বিচাৰ কৰি শাস্তি দিয়ক আমি আজিৰ তাৰিখত আমি কঠোৰভাৱে কৈছোঁ যে তাৎক্ষণিকভাৱে চাৰ্কামষ্টেঞ্চেছ এভিডেন্সত তেওঁলোকক গ্ৰেপ্তাৰ কৰি কঠোৰতম মানে শাস্তি প্ৰদান কৰক অন্যথা নাৰী নিৰ্যাতন বাঢ়ি গৈ থাকিব তদুপৰি টিয়কত যিটো ঘটনা হ'ল সেই টিয়কৰ মহিলাগৰাকীৰ ওপৰত যিসকলে নিৰ্যাতন চলালে তেওঁলোককো গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰিব লাগিব নহ'লে আমাৰ সমাজত যদি দিল্লী দিছপুৰতে মহিলা সুৰক্ষিত নহয় তেনেহ'লে আমাৰ সাধাৰণ যিবিলাক গাঁৱে ভূঞে আমাৰ ৰাইজ আছে মহিলা আছে তেওঁলোক কেনেকৈ সুৰক্ষিত হ'ব সেই এটা ডাঙৰ প্ৰশ্ন আজি তাৰিখত উত্থাপন হৈছে কাৰণ আজি আমাৰ মহিলা সুৰক্ষিত নহয় কোনো ঠাইতে মহিলা সুৰক্ষিত নহয় ঘৰত নহয় বাহিৰত নহয় ৰাজহুৱা স্থানত নহয় তেওঁ কৰ্মস্থানত নহয় ক'তোৱে আজি নাৰী সুৰক্ষিত নহয় সেইকাৰণে নাৰী সুৰক্ষিত হ'ব পৰাকৈ এখন আইন হ'ব লাগে যিখন আইনত নাৰীক অপদস্থ কৰিলেই তেওঁলোকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল জৰিমনা কৰাৰ উপৰিও তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে সমাজৰ সকলো শ্ৰেণীৰ লোকে আশা কৰে এনে ঘটনা আৰু যেন নহওক এনেধৰণৰ ঘটনা সংঘটিত কৰা নৰপিশাচ যেন পৃথিৱীত আৰু জন্ম নহওক নাৰী পুৰুষ নিৰ্বিশেষে সকলোৱে সম্পূৰ্ণ নিৰাপত্তাৰে যাতে চলাফিৰা কৰিব পাৰে তাৰ বাবে সচেতন নাগৰিক সমাজ আগবাঢ়ি আহিব লাগিব। সেন্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।